কাপোৰ পেকিং কৰিছে। মৰ্ণিং আহি গ'লোঁ কিটচেনলৈ। আহিয়ে চিধা গৰম পানী পাতিছোঁ আৰু ডিম বইল কৰিছোঁ। মানুহজনে ৰাতিয়ে কৈ থৈছে আজি বোলে ৰাতিপুৱা ব্ৰেকফাষ্টত ৰুটি, বেঙেনা ফ্ৰাই আৰু বইল ডিম খাব। সেনেকৈ কৈ থ'লে মানে অলপ সুবিধা হয়, সেইটো কাৰণে আহিয়ে চিধা পাতি দিছোঁ আৰু। ঘৰটো সৰা মোচাৰ আগত মানে পৰ্দাবোৰ দাঙি দিওঁ। এতিয়া টবিক বিস্কুট দি লওঁ, ৰাতিপুৱা ব্ৰেকফাষ্ট তাৰ বিস্কিট। পেটৰ চৰ্বিগাল দিনক দিনে বাঢ়িহে গৈছে। প্লিজ কোনোবাই পাৰে যদি হেল্প কৰিবচোন। হৈছেগৈ আৰু। গৰম পানী গিলাচ খাই লওঁ। এতিয়া বেঙেনা চকলিয়াওঁ। এইখিনি আঁৰিয়াৰ পিছত লাগি ভিডিঅ' বনাব পৰা নাই। পুৰণা ভিডিঅ'বোৰকে দি আছোঁ আৰু বহুতেতো পুৰণা ভিডিঅ'বোৰ নাই দেখা আঁৰিয়া, সেইটো কাৰণেই দিছোঁ আৰু। সময় সুবিধা পালি নতুনবোৰ বনাম দেই। এতিয়া নিধিদাক দিলোঁ, টবিক দিলোঁ। এতিয়া মা আহিব গোঁসাই ঘৰৰ পৰা, মাক দি ল'ম। তাৰপিছত আঁৰিয়া উঠাই নাই, আঁৰিয়া শুই আছে। 9:30 বাজিলে। জানো আজি মানুহজন কেইটা বজাত উঠে চাওঁচোন। কালি ৰাতি কৈছে আৰু তোমাৰ কষ্ট হ'লে মোৰ বেয়া লাগে। একো নহয়, এইটো কষ্ট নহয় আৰু কাম কৰিব লাগিব নহয়, কঁকালটো বিষ হৈছে বুলি কৈছিলোঁ যে সেইটো আৰু। সেইটোৱে লাগে ন, বুজি যে পাইছে সেইটোৱে যথেষ্ট। বুজি পায়ো নুবুজা ভাও জুৰিলেহে বেয়া লাগে ন। আৰু এই বুজি পালে মানে বিষবোৰ অট'মেটিকেলি নাইকিয়াই হৈ যায় চাবচোন। আজি আকৌ কোচৰ পৰাই নামি নিদিয়া হৈছে এতিয়া। কেতিয়াবা কেতিয়াবা বৰ অকৰামিবোৰ কৰে। বহা, এতিয়া কাষ্টাৰ্ড বনাই আনিছোঁ, বাকীবোৰ নাখায়। কাষ্টাৰ্ডটো খুৱাই লওঁ, আমালৈ ৰুটি বনাবলৈ আছেই, বেঙেনা ফ্ৰাই কৰিবলৈ আছেই। এফালে উঠাই নাই। এফালে ডিম বইল খাম বুলি কৈ এয়া অমলেট খাইছে। ৰাতি 12:30 বজাত কৈছেগৈ ৰাতিপুৱা বেঙেনা ফ্ৰাই, বইল ডিম, ৰুটি খাম দেই, মজা লাগিব মজা লাগিব। সেয়া মই বেঙেনা ৰেপি ৰেপি বনালোঁ। এতিয়া আকৌ কৈছে বইল ডিম খাম জানো, অমলেট। এনেকুৱা তেওঁ কেতিয়া ক'লোঁ বোলে, তেতিয়াহ'লে মই আজিৰ পৰা মই ৰাতি ক'লে মানে মই নবনাওঁ। চাই ৰাতিপুৱাৰ পৰা বেঙেনা ৰেপি আছোঁ ফ্ৰাই কৰিবলৈ। কটাৰীখনো বুঢ়া হৈ গ'ল। দেৰিকৈ শুই দিব তেওঁ বোলে, বিছনাখনকে পাৰি দিওঁচোন, তাই তাত লাগি আছে। যিমান ভাল কাম কৰে সিমান বেয়া কামো কৰে। মাথাটো মোৰ গৰম উঠি যায় মানে। হা, ছোৱালীজনীয়ে কিবা এটা কৰিলে, সোণালী চোৱাহিচোন, সোণালী চোৱাহিচোন। মইহে চাব লাগে, নোৱাৰি। বাপেকডাল একো কৰিবই নোৱাৰে। মই যে ছুপাৰ ওমেন, মাথাটো গৰম উঠি যায়। কামবোৰ শেষ কৰি ল'ব লাগে। আকৌ মই অকণমান পিছত ভাত বনাবলৈ হ'বই, গা ধুৱাবলৈ আছেই ছোৱালীক। এইফালে ৰুম ঠিক কৰি ল'লোঁ, এইফালে আঁৰিয়া কাপোৰ উলিয়াই থৈছোঁ, গা ধুৱাব লাগিব নহয় এতিয়া। নন ষ্টপ যদি কাম কৰি থাকোঁ তেতিয়া কঁকালটো বিষ হয়। অকণমান ৰেষ্ট লৈ যদি কামটো কৰোঁ তেতিয়া বিষ নহয়। কাম কৰি বেয়া নাপাওঁ, কাম কৰি ভালেই পাওঁ। এই বিষ কোষবোৰ লাগিলেহে এতিয়াহে মানে দেই বুজি পাইছোঁ। মানে মায়ে আগতে কয় ইমান কঁকাল বিষ। মই মানে মাক কওঁ, কিনো মা ইমান কঁকাল বিষ কৰি থাকে। সঁচাকৈ দেই, এই বিষটোৱে যে মানুহক মাৰি পেলাব। থিয় হৈ থাকিব নোৱাৰে কথা নেকি ন। কি যে বেমাৰ নহয় আৰু মানুহৰ মানে। ধৰিলে এতিয়া আইনা চাইছে দেই, কি লগালোঁ কি নলগালোঁ চব চাইছে মানে। কুইজ প্ৰতিযোগিতা গম পাই নহয়। আজি মোৰ ভাগ্যত পৰিছে ভেন্দি ভজা, সৰিয়হ মাছ দি বনোৱা আৰু কৰ্দৈ
পুৰি পিটিকা বনাবলৈ দিছে। এইকেইটাকে বনাম আৰু আজি। তাৰ আগতে আপোনালোকক বোলো কৈ দিওঁ, কৰ্দৈ পুৰি খাইছে নাই? কাৰোবাৰ বোলে কাহি কাহি যদি মাত নোলায়, কৰ্দৈ পুৰি খাই দিব। বস্তুখিনি দেখাই দিছোঁ। এয়া এতিয়া টাইম 11:48 হৈছে। কি কৰোঁ জানে? ভেন্দিকেইটা কাটি কামখিনি অকণমান পাতলাই থওঁ। একে কোবাই কৰিলে কঁকাল বিষ হয় যিহেতু, হয়নে? এয়া লাহেকৈ কৰি থৈ দিওঁ আৰু। কামত লাগি আছোঁ। মা আৰু আৰিয়া গ'ল মামাৰ ঘৰলৈ, সৰু মামাৰ ঘৰলৈ। সৰু মামা বোলে ৰাতি গা বেয়া, গেছৰ প্ৰব্লেম হৈছে, ডক্টৰৰ ওচৰলৈ নিছে, তাকে খবৰ কৰিবলৈ গৈছে। মানুহজন কামত ওলাই গৈছে, মই আৰু খানা বনাই আছোঁ। ফটাফট বোলো কামবোৰ কৰি লওঁ, আৰিয়া অহাৰ লগে লগে আকৌ উৎপাতগাল হ'ব নহয়। মাছ ফ্ৰাই কৰি আছোঁ, এইফালে ভাত পাতি দিলোঁ। ৰান্ধনি হ'লেই নহ'ব, ৰান্ধনি হৈ টাইমত ভাত খুৱাব পৰাও হ'ব লাগিব। আজি এটা পিছতে ভাত বনাই মেলি হৈ গ'ল দেই। মাহঁত মামাহঁতৰ ঘৰৰ পৰা অহাই নাই, এতিয়া 1:30 হৈছে। মই বোলো কাপোৰখিনি মেলি লওঁ, কাপোৰখিনি জাপি লওঁ। মুখৰ মানে কথাবোৰ মানে খেলি মেলি হৈ গৈছে, গম পাইছেনে? কঁকালটো এনেকুৱা ঠনঠনাইছে অ'। কেলে ইমান ঔষধ হৈছোঁ বাৰু? হে ভগৱান। কোনোবা মাইকী মানুহ যদি প্ৰেগনেণ্ট হ'ম বুলি ভাবিছে, তেনেহ'লে একদম শকত নহ'ব দেই। শকত হ'লে কিন্তু বহুত প্ৰব্লেম আহি যাব, বহুত প্ৰব্লেম হ'ব। প্ৰথমতে ক্ষীণাওক, তাৰপিছত মাক হ'ব। বুঢ়ীয়ে হ'লোঁ আৰু। বেলেগক দেখোঁ চুলি তুলি মেলি একদম ইমান ধুনীয়াকৈ একদম ভিডিঅ' চিডিঅ' বনাই, মই আকৌ নোৱাৰোঁ ভাই। কিয় জানো, চিম্পুলকৈ থাকিয়ে ভাল পাওঁ, এনেকৈয়ে থাকিয়ে ভাল পাওঁ, জানেনে? আৰিয়াৰ জেঠুৱেকে দিছে দেই আৰিয়ালৈ। আৰিয়া পতি কুমুদত বহি নকৰে যে, এইবাৰ জখলাডাল দিছে। এতিয়া জখলাডালৰ উঠি কৰে নে নকৰে, খুলিবলৈ তত নাইকিয়া হৈছে তাই। এয়া এইবোৰ লগাব লাগিব এনেকৈ, গম পাইছেনে? এইখিনি খাব লাগিলে হ'ব না হ'ব। এইটো কেনেকৈ খুলিম আকৌ? সেইডাল দিয়া, সেইটো দিয়া। সৰু মামাৰ গাটো হঠাৎ বহুত বেয়া হ'ল মানে, এতিয়া মামাক বোলে গুৱাহাটী নিব লাগে, সেইকাৰণে মানুহজন যায়, লৈ যাব লাগিব যে। আমি মামা পতককৈ খবৰ এটা কৰি আহোঁ যোৱাৰ আগতে ন, আকৌ কেতিয়ালৈ আহে বাৰু মামা, সেইটো কাৰণে গৈ আহোঁ। গ'ল্ড ব্লাডাৰ ষ্ট'ন পাইছে, ডাঙৰ ডাঙৰ 2টা বোলে, আৰু কিবা কিবি হৈছে। বহুত বেয়া লাগিছে মানে দেই। তেওঁলোক গুৱাহাটীলৈ গ'ল, মানুহজনো গ'ল লগত। তাৰপিছত মামাৰ লিভাৰৰ প্ৰব্লেম, গ'ল্ড ব্লাডাৰ হৈছে, গ'ল্ড ব্লাডাৰ 2টা পাইছে, পাথৰ 2টা। তাৰপিছত আপোনাৰ পেনক্ৰিয়াছ হৈছে, সেই প্ৰব্লেম হৈছে, বিষত থাকিব পৰা নাই, মানে মাতিব পৰা নাই। মানুহে সদায় নিজৰ বডিটো নিজেই কেয়াৰ ল'ব লাগে ন, বেলেগে লোকৰ বডি কেয়াৰ ল'ব নোৱাৰে নহয়। এতিয়া ময়ে শকত হৈছোঁ, মই এতিয়া লোকক কৈ লাভ আছে জানো, মই যদি নিজে কেয়াৰ নলওঁ ন। এয়া আহিলে উৎপাত, শুবলৈ তত নাইকিয়া হ'ল, দেউতাক যোৱা দেখি কেনেকুৱা কান্দিছে। এতিয়া মই তাকে ভাবিছোঁ, আৰিয়াই মানে একো উৎপাত নকৰিলে হয় আৰু। খাবলৈ এতিয়া মই এয়া চাউলৰ গুড়িৰ লগত পিঁয়াজ গাজৰ মিক্স কৰি এতিয়া বনাম আৰু। চাহ তাহ খাই মায়ে মই আৰিয়া লেকচাৰ মাৰি এতিয়া 7টা বাজিলে, ৰুমলৈ গুচি আহিলোঁ। 8টামান বজাত গৈ পিনে ভাতটো বনাম আৰু। আৰিয়াই দেউতাকক ফোন কৰি কৈছে, দেউতা তুমি এতিয়াই গুচি আহা আৰু আহি কাপোৰ খোলা। মামাৰ গা বহুতেই বেছি বেয়া, বমি কৰিছে। এতিয়া নেমকেয়াৰ হস্পিটেললৈ লৈ গৈছে, ডক্টৰ নাই বোলে। বেমাৰ হ'লে যে বৰ টেনশ্যন দিয়ে সঁচাকৈ। পইচা নহয় মানুহক কি কাৰণে লাগে জানে? খাবলৈও ইমান পইচা নালাগে, বেমাৰত যিমান পইচা যায়।
সেইকাৰণে মানুহ সদায় নিৰোগী হৈ থাকিব লাগে। আমি মানে এনেকুৱা আমাৰ মুখখনেই মানে খকত আমি এনেকুৱা খানা খাই দিওঁ নহয়, এনেকুৱা কিবা কিবি খাই দিওঁ খকে মানে আমাক আকৌ খোৱাত মানে আমি ইমান পইচা যোৱাই দিওঁ, বেমাৰলৈ পইচা নথওঁ। সেইকাৰণে আমাৰ বেমাৰতে আমাৰ মজা উলিয়াই যায়। আৰু মই সদায় কওঁ বেমাৰ হ'লে লুকুৱাব নালাগে। পিছে ময়ো লুকুৱাই থওঁ দেই। মোৰ বৰ ভয় লাগে ডক্তৰৰ ওচৰলৈ যোৱা বুলি ক'লে। এনেকেই যে সুস্থ অৱস্থাত মৰি যাওঁ তাকে বিচাৰোঁ আৰু কেতিয়াও যেন হস্পিটেলত গৈ পৰি মৰিব নালাগে আৰু মই। মানুহজনক এৰি পিনে থকা মনতেই নাই। এই তেতিয়াই আৰিয়া নোহোৱাৰ আগত ঘৰত গৈ আছিলোগৈ আৰু সেইকাৰণে মানে এটা আদত পৰি যায় ন, নাথাকিলে বেয়া লাগে। আৰু কৈছোঁ নহয় আমাৰ মানে ঘৰখন অকণমান হাঁহি ফূৰ্তি হৈ থাকে যদি অকল মানুহজনৰ কাৰণে দেই। নহ'লে আমি মায়ে মই ইমান কথা পাতোঁ কিন্তু এনেকুৱাও নহয় আৰু। কিন্তু মানুহজনে বহুত হুৱাই মেলি ৰাখে। মোৰ মানে আৰিয়ালৈ বেয়া লাগে, পটককৈ বিচাৰিব ন। মায়ে মানে তাকে কৈছে তুমি তাইক একো গালি চালি নাপাৰিবা, কান্দিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব বোলে, নকন্দুৱা হয় বুলিয়ে কৈছে। এই আহি গ'লোঁ কিটচেনলৈ। এতিয়া প্ৰথমতে আৰিয়ালৈ লোকেল চিকেন বনাই লওঁ। 8টা বাজিছেহে দেই, ভাতটো বনাই লওঁ সোনকালে বনাই লওঁ। এয়া কি লাগে এইবোৰ ক্লিপ নলয়। মামাক হস্পিটেলত এডমিট কৰিলে। 2 দিন থাকিব লাগিব বোলে। পেটত ইনফেকশ্যন হৈছে। তাৰপিছত 10 দিনমানৰ পিছত গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিব। ময়ো সেই খানা বনাই হ'ব আৰু 8:30 হ'ল। খানা বনাই হ'লেই আৰু 9:30মান বজাত খাই পিনে শুই থাকিম আৰু। কৈছোঁ নহয় মানুহজন নাথাকিলে একদম নিজান। আমি আজিকালি মানুহবোৰ মানুহতকৈ কিন্তু পইচাক বেছি ইম্পৰ্টেণ্ট দিওঁ ন। মানুহেই যদি নাথাকে পইচা লৈ কিবা লাভ আছে জানো? সেইকাৰণে সঁচা কথা কি জানে, নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিব লাগে। স্বাস্থ্য থাকিলে দেহা থাকিলে বোলে বেহা ন। দেহা থাকিলে আপুনি পইচাও ঘটিব পাৰিব, খাবও পাৰিব। সেইকাৰণে খোৱাটো মানে সদায় মানুহে অকণমান লিমিটত খাব লাগে। লিমিটত নাখালে মানুহৰ প্ৰব্লেম হৈ যায় ন, চৰ্বি ফাটি মুটি ওলাই যায়। এক্সাম্পল ইমান নাখাওঁ কিন্তু দেই মই, তথাপি কিন্তু মোৰ চৰ্বি ফাটি ফুটি ওলাইছে আৰু। এই যে আমাৰ ঘৰত এতিয়া নিধিদা আছে। নিধিদা ইমানেই ঠাণ্ডা মুণ্ডা, মানে কামত কিন্তু হেল্প কৰি দিয়ে দেই। যি কৰিবলৈ কওঁ, ধৰক পিঁয়াজ চিয়াজ কাটিবলৈ ক'লে, নহৰু চহৰু গুচাবলৈ ক'লে কৰি দিয়ে। কিন্তু মোৰ তেওঁক মানে কাম কৰিবলৈ দিবলৈ বেয়া লাগেও। তেওঁ মোৰ দেউতাৰ বয়সৰে হয় চাগে, ইমান ঠাণ্ডা মুণ্ডা মানুহজন। মানে এটা কথা আচৰিত লাগে, বহি থাক বুলি ক'লে বহিয়ে থাকিব, নিহিলে মানে আখৰে আখৰে পালন কৰে। সেই বস্তুটো কিন্তু আজিৰ দিনত মানে মানুহৰ গাত সেই গুণটো নাই। কিন্তু এইজন প্ৰথম মানুহ মই দেখিলোঁ দেই এনেকৈয়ে থকা। পৃথিৱীত ভাল মানুহ খুব কম আছে ন, সেইকাৰণে ভাল মানুহটো সদায় ভাল মানুহ হৈ থাকিবলৈ দিব লাগে। কিন্তু আজিকালি সমাজখন এনেকুৱা নহয়, ভাল মানুহ এটা ভাল হৈ থাকিব নোৱাৰে আৰু বেয়া হ'বই লাগিব মানে। আচলতে কি জানে, নিধিদাই দুনীয়াখন ভালকৈ দেখাই নাই। একো এই দুনীয়াত যে আমি এইবোৰ কৰি আছোঁ তেওঁ নাজানেই। মানে এই ভিডিঅ' যে বনাই আছোঁ, তেওঁৰ নামটো যে লৈছোঁ, পৃথিৱীত মানে ইমান অকৰা জ্বলা মানুহ কিছুমান আছে নহয়। থাকিব লাগে, খাব লাগে, ঘৰখন পোহপাল দিব লাগে, বছ দিনটোত মানে কেনেকৈ পইচাকেইটা ঘটি আনি পোহপাল দিব লাগে সেইবোৰহে জানে। সঁচাকৈ ন, ৰাতিপুৱা হোৱাৰ লগে লগে কাৰ কি মগজ লৈ ঘৰটোৰ পৰা ওলাই ন। কোনোবাই খোৱাক লৈ, কোনোবাই পিন্ধাক লৈ, কোনোবাই ফুৰাক লৈ। কেতিয়াবা এনেই চাইনে, মই কিন্তু ক'ৰবালৈ ফুৰিবলৈ গ'লেই মানে চাওঁ আৰু সৰু তামোল পাণৰ দোকান দিয়া মানুহ এজনো বহুত সুখী চাবচোন। লাখ টকা ঘটি থকা মানুহ এজন সুখী নহয়। চবৰে ইনকামৰ চ'ৰ্চটো বেলেগ বেলেগ, চবেই ঘৰ সংসাৰ চলায়। বেছি থকা মানুহে সুখী নহয়, কিন্তু কম থকা মানুহে সুখী। আৰু মানুহৰ জীৱনত জীয়াই থাকিবলৈ হ'লে মেইন সুখটোৱে লাগে জানেনে। আৰু সেই সুখটো সদায় আপুনি নিজৰ পৰাহে পাব, আনৰ পৰা কেতিয়াও নাপায়। কিন্তু সেইকাৰণে য'ত আছোঁ, যেনেকৈ আছোঁ, তাতে সুখী হ'বলৈ চাব লাগিব। মেইন সুখটো তাতে থাকে। আপুনি
আনক দেখি কৰিবলৈ গ'লে কিন্তু সুখ নাথাকিব, দুদিন সুখ থাকিব পাৰে, তাৰপিছত আকৌ সেইকাৰণে যি কৰিব স্থিৰ কৰিব, এটা লেভেলত থাকিব লাগে, লেভেলটো ওপৰলৈও বেছি ওপৰলৈ যাওক প্ৰব্লেম নাই, তললৈ আহিব নালাগে, গম পাইছেনে? টকা ইম্পৰ্টেণ্ট হয়, কিন্তু তাতোতকৈ বেছি ইম্পৰ্টেণ্ট মানুহ, জানে? মানুহ থাকিলেহে হ'ব, নহ'লে নহ'ব। আজি আছোঁ, কাইলৈ নাথাকিব পাৰোঁ ন। ঠিক আছে তেন্তে দিয়ক দেই, আজিলৈ ৰাখিছোঁ আৰু কিমান কি কৰিছোঁ আৰু দেখাইছোঁ আৰু ইয়াৰ ভিডিঅ' বনাবলৈ নহৈছেও। তেন্তে আজিলৈ ৰাখোঁ, সদায় কোৱাটো কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড